ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বৰ প্ৰত্যাশা। বিপিএফৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত আবেদন দাখিল কৰিলে ব্লক সমিতিৰ সভাপতি এজামুল হকে। আগন্তুক বিটিচি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা নহলেও নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ৰৈ থকা নাই। প্ৰাৰ্থিত্ব প্ৰত্যাশী বিপিএফ দলৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সভাপতি এজামুল হকেও আজি দলৰ নেতৃত্বৰ ওচৰত সবল দলে বিপিএফৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নেতৃত্বৰ ওচৰত বিটিচি ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰে। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰৰ ৰিপৰ্ট, NDS নিউজ। मैं सबसे पहले सभी को धन्यवाद देता हूं। मैं ये कहना चाहता हूं कि आज तक हम लोग बहुत देखे हैं, गोसाई गांव का कैंडिडेट देखे हैं, तुलसी बिल का कैंडिडेट देखे हैं, कोकराझार का अभी फिलहाल देख रहे हैं। इसके पहले हम लोग भोट गांव का कैंडिडेट देखे हैं। इस बार हम लोगों का फकीराग्राम का पूरा डिमांड है कि यहाँ से लोकल कैंडिडेट होना चाहिए। बहुत बाहर का कैंडिडेट हम लोग देख चुके हैं और इसके साथ ही मैं अपने चीफ श्रीयुक्त हगरामा महिलारी सर को निवेदन करता हूं कि इस बार हम पूरे श्रद्धा और पूरे जोर शोर से ये हमारे ब्लॉक प्रेसिडेंट इंजामुल सर को टिकट देने के लिए मैं उनसे बार बार अनुरोध करता हूं और हम लोग जी जान से इनको जिताने के लिए काम करेंगे। जय हिंद। যেহেতু মই বিপিএফ যেতিয়া গঠন হৈছিলে তেতিয়াৰ পৰা মই বিপিএফৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি আহিছোঁ। 2006 চনৰ পৰা বিপিএফৰ দলে মোক যেতিয়া দল গঠন হৈছিলে তেতিয়া মোক বিপিএফৰ ইউথৰ প্ৰাইমাৰীৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিছিলে। দায়িত্ব পালন কৰি আহি কেনে মই আজি 2021 মাৰ্চ মাহত মোক দলে আকৌ ব্লকৰ প্ৰেচিডেণ্ট হিচাপে দায়িত্ব দিয়াৰ পিছত মই আজিলৈকে প্ৰেচিডেণ্ট হিচাপে দলৰ যিখিনি দলীয় কাম কাজ দলৰ যিখিনি কৰিব লাগে ৱাৰ্কাৰখিনিক আমাৰ যিখিনি দলীয় সতীৰ্থ আছে সকলোকে লগত লৈ কেনে আমি দলৰ কাম কৰি আছোঁ। আৰু আমাৰ কাৰ্যকালতে মোৰ সভাপতি কাৰ্যকালতে দুটা আমি খুব গুৰুত্বপূৰ্ণ নিৰ্বাচন, এটা আমাৰ বিধানসভা নিৰ্বাচন আমি পাৰ কৰিছোঁ আৰু যোৱা যিকোনো আমাৰ MP ইলেকশ্যন হৈ গ'ল এই MP ইলেকশ্যনো মোৰ সভাপতিৰ কাৰ্যকালতে আমি ধুনীয়াকৈ পাৰ কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকে চাব আমাৰ ফকিৰাগ্ৰামত আমাৰ যদিও চৰকাৰ বিটিচিটো নাই, ফকিৰাগ্ৰামৰ পাৰিষদজনো আমাৰ বেলেগ দলৰহে হয়, তথাপি আমি ফকিৰাগ্ৰামৰ যিখিনি ব্লক কমিটি দলীয় সতীৰ্থ বিপিএফৰ যি মজবুতি আমি অটুট ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু তেনেকৈ আমি 2021 চনৰ যি বিধানসভা নিৰ্বাচনত আমি আমাৰ সমষ্টিৰ যি বিধায়ক আছিলে মাননীয় শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী দেৱক তেখেতক আমি ফকিৰাগ্ৰাম ব্লকৰ পৰা বিপুল ভোট দি কেনে আমি জিকাই দিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকৈ বিগত যি আমাৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হৈ গ'ল তাতো আমাৰ যি দলৰ প্ৰাৰ্থী আছিলে আমি ফকিৰাগ্ৰাম ব্লক হিচাপে 7 নং সমষ্টি হিচাপে আমি তাতে এইবাৰো আমি জিকিবলৈ সক্ষম হৈছোঁ। ইয়াত আমাৰ যি বিৰোধী দল আছিলে তেওঁলোক আমাতকৈ বহুত তলত আছিলে। সেইটোৱে মোৰ দলৰ যিখিনি আছে সতীৰ্থ আজি সকলোকে মই লৈ ইয়াত আহিছোঁ। একচুৱেলি মই অহা বুলি ক'লে ঠিক নহ'ব, তেওঁলোকে মোক লগত লৈ আহিছে। ইয়াত আমাৰ প্ৰেচিডেণ্টকে আমাৰ যি 7 নং সমষ্টিৰ যি আগন্তুক যি আমাৰ পৰিষদীয় নিৰ্বাচন তাৰ কেণ্ডিডেট হিচাপে তেওঁলোকৰ দাবীত মই আজি ইয়াত আহিছোঁ।
দলৰ পৰা টিকেট আবেদন কৰিবলৈ। কিমান আশাবাদী টিকেট লাভ কৰিলে কি কাম কৰিব? চাওক, দলীয়ভাৱে মই নিশ্চিতভাৱে আশাবাদী, কিয়নো দল বুলি যদি ক'বলৈ যাওঁ, বিগত দিনখিনিত যিকেইজন প্ৰাৰ্থীয়ে আমাৰ ফকীৰাগ্ৰামৰ পৰা দাবী জনাইছে, চবতকৈ ছিনিয়ৰিটি যদি চায় দলৰ, চবতকৈ ছিনিয়ৰিটি মদ কেহাৰো তেওঁলোক নহয়, মদ কেহাৰো নহয়। তো আৰু যিহেতু দলে বিগত যিটো টাৰ্মছ, এই টাৰ্মছত দলটো চলাই লোৱাৰ কাৰণে যি মোক দায়িত্ব দিলে ব্লকখন চলোৱাৰ কাৰণে, সমষ্টিটো চলোৱাৰ কাৰণে, হয়তো মই নিষ্ঠাবান সহকাৰে এজন নিষ্ঠাবান কৰ্মী হিচাপে দলটো যিমানখিনি মোৰ ক্ষমতা, এইখিনি ক্ষমতাত আমাৰ ছিনিয়ৰ লিডাৰবিলাক আছে, আমাৰ কৰ্মীবিলাক আছে, BPFৰ শুভাকাংক্ষীবিলাক আছে, তেওঁলোকক লগত লৈ তেওঁলোকৰ সহযোগিতাৰে আমি আগবাঢ়ি আহিছোঁ। সেই ক্ষেত্ৰত মই দলৰ পৰা 100% বিশ্বাসী যে দলে মোৰ বিকল্প আৰু দলে তাতে চিন্তা কৰাৰ কোনো ৰাস্তাই নাই। আমাক যি খুব ধুনীয়াকৈ সন্মান জনালে, তাৰ কাৰণে আপোনালোকক আমি আপোনালোককো ধন্যবাদ জনাইছোঁ।